নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। কাইলৈ কামৰূপ মেট্ৰ' জিলাৰ বাহিৰে বাকী সকলো ঠাইতে চৰকাৰী কাৰ্যালয়সমূহ খোলা থাকিব। এইখন হ'ল এখন ব্ৰেকিং নিউজ। আহক আমি গোটেই নিউজটো ভালকৈ আলোচনা কৰোঁ। চৰকাৰী কাৰ্যালয় আন স্থানবিলাকত খোলা থাকিব, কিন্তু হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে যে কাইলৈ অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। কামৰূপ মেট্ৰ' জিলাৰ বাহিৰে বাকী সকলো ঠাইত চৰকাৰী কাৰ্যালয়সমূহ খোলা থাকিব। এইখন এতিয়াৰ চবচে ডাঙৰ খবৰ হয়। অহাকালি অসমৰ সকলো স্থানতে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বন্ধ থাকিব। চৰকাৰী কাৰ্যালয় আন স্থানবিলাকত খোলা থাকিব, কিন্তু বিদ্যালয়, মহাবিদ্যালয়, ইউনিভাৰ্চিটি খোলা থাকিব। কামৰূপ মহানগৰ জিলাত চৰকাৰী কাৰ্যালয় বন্ধ থাকিব, যিহেতু কালি ট্ৰেফিকৰ সমস্যা থাকিব, আন ধৰণৰ সমস্যা থাকিব। আৰু কালি সকলোতে যিমান চৰকাৰী অনুষ্ঠান আছে, কালি সকলোতে আমি জুবিনক স্মৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।